ফাইনেলি জিটিৰ ৰিজাল্ট কেতিয়া দিব অফিচিয়েলি এনাউন্স কৰিলে আৰু আপোনালোকে নোটিছখন চালে গম পাব যে কিমান তাৰিখৰ দিনাখন জিটিৰ ৰিজাল্ট দিব যে অফিচ অফ দ্য ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন আসাম সো কাহিলিপাৰা গুৱাহাটী নোটিছটো দি আছে যে ইট ইজ হিয়াৰ বাই ইনফৰ্মড to all concerned regarding TETCAM recruitment examination TCR 2024 for the post of graduate teacher paper 1 held on 19/2025 so that the candidates who are presently selected for document verification will be able to download their admit card where exam total marks inclusive of weight as marks will be reflected. Such candidates will have to appear at the designated venue on specified date and time along with required document as mentioned in the admit card for document so verification ইয়াৰ ডেটো তলত মেনশন কৰা আছে so ইয়াতে দি আছে the admit card so ইয়াতে চালে গম পাব the admit card or the mark sheet as the case maybe will be available for ডেটো দি আছে ডাউনলোডিং ফ্ৰম 11 AM 23/6/2025 গতিকে 23 তাৰিখৰ দিনাখন আপোনালোকে 11টাৰ পৰা গতিকে মাৰ্কশিটখন ডাউনলোড কৰিব পাৰিব আৰু অফিচিয়েল যেটো ওয়েবসাইট আছে madhyamik.assam.gov.in এই ওয়েবসাইটত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু মাৰ্কশিটখন ডাউনলোড কৰাৰ কাৰণে যেটো আপোনালোকৰ ক্যান্ডিডেটস will have to be log in by so entering their application number and password used while filling up of the forms when applying for the post যেতিয়া আপোনালোকে এপ্লাই কৰিছিল যেটো এপ্লিকেশন নাম্বাৰ আৰু পাসওয়াৰ্ড আছে সেই এপ্লিকেশন নাম্বাৰ আৰু পাসওয়াৰ্ডটো দি আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব আৰু তলত মেনশন কৰা আছে the selection of the candidates is subject to fulfillment of the eligibility criteria as prescribed in the advertisement and veracity of the documents and declaration made by the candidates যেটো advertisement মতে দি আছে সেই মতে সিলেকশন কৰিব আৰু ইয়াতে এটা টেকনিক্যাল সাপোর্ট টল ফ্রি নাম্বার এটা দি আছে আপোনালোকে ইয়াতে কিবা সুবিধা কল কৰিব পাৰিব মানডে টু স্যাটাৰডে আৰু ইয়াতে ভিডিও দি আছে the director of secondary education Assam will not be responsible for any typing printing mistake হলে এটো ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশনে কোনো ৰেসপন্সিবল নহয় সো এইখিনি আছিল আজিৰ এই ভিডিওটো যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি লব থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং আৰু নোটিছটো আপোনালোকে স্ক্ৰিনশ্বট মাৰি লব পাৰিব থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং থ্যাংক ইউ